এইখন চৰকাৰে যেটো এটা কাৰেন্ট চৰকাৰ যেটো ইউপিপিএল চৰকাৰ তেওঁলোকে ইউথৰ কাৰণে বা নিবনুৱা সমস্যাক লৈ বেছি গুৰুত্ব দিয়া নাই সেইকাৰণে আমি এতিয়া বিপিএফ দলত জয়েন হৈছো মই নিজে এমএসসি বিএড হয় বিটিআৰৰ কাৰণে বিটিআৰৰ স্পেশাল টেট এটা পাতিছিলে তাতে ময়ো এপিয়াৰ হৈছিলো কোৱালিফাইডো হয় কিন্তু আজিলৈকে একো নোটিস এখনো ওলা নাই যে পাস হৈ মেলি কোৱালিফিকেশন হোৱাৰ পিছতো কেতিয়া দিব সংস্থাপন কেতিয়া দিব আজিলৈকে নাই এটো দিম হেটো দিম নিবনুৱাসকলৰ কাৰণে এটো কৰিম নিবনুৱাসকলৰ কাৰণে এটো কৰিম আজিলৈকেতো আমি এনেকুৱা হোৱা দেখাই নাই জি মোলাবাৰী দুইপাততে চিন এই একেই অৱস্থাটো আমাৰ আজি প্ৰমোদ ডাঙৰীয়া ছাৰে সেইটোকে দেখাই আছে আজিৰ দিনত সিহঁতে কি কৰিলে আমাৰ ইমানটা যে কলেজ আজি সিহঁতে কৈছে কি প্ৰভিন্সিয়েলাইজ হৈছে কিন্তু এতিয়াও যে ইমানটা কলেজ সিহঁতে একেলগে জাপ খুৱাইহে আছে সিহঁতে একো প্ৰভিন্সিয়েলাইজ তেনেকুৱাকে কৰা নাই ধৰি লওক আপোনাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি তেখেত ষ্টুডেণ্টবিলাকে আজিৰ দিনত কিয় সিহঁতে ধৰণা দি পেলাই ৰিজাল্টৰ কাৰণে কিয় সিহঁতে আকৌ গেটটো যাই পেলাই বাৰ বাৰ লঠিয়াব লগা হৈ আছে কেলে সিহঁতে বাৰ বাৰ ধৰণা দিব লগা হৈছে গেট তো সেইটো আমাৰ প্ৰমোদ ডাঙৰীয়া ছাৰে এইবিলাক সমস্যাবিলাক আমাৰ আজি চোৱা নাই এতিয়া যেটো ইউপিপিএল চৰকাৰ চলি আছে বহু কামে থাকি যোৱা যেন পাইছো মই এতিয়া যেটো ইউপিপিএল চৰকাৰ চলি আছে তাতকৈ আগৰ বিপিএফ চৰকাৰটো ভাল যেন মই ভাবো সেইকাৰণে মই আজি বিপিএফ দলত মই জয়েন হ'বলৈ আজি এটা উপস্থিত আছো নমস্কাৰ মোৰ নাম বিকাশ বড়ো মই তামোলপুৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আছিলো আৰু মই আজি বিপিএফ দলত যোগদান কৰাৰ কাৰণ এইটোৱে আছিল যে বৰ্তমান যি চৰকাৰ বিটিচিত চলি আছে সেই চৰকাৰখনে মানে 3 বছৰতে মানে যিখিনি বিকু ভাৱনা দেখাইছে নেক্সট আৰু যদি 5 বছৰ সিহঁতক দিয়া হয় তেতিয়াহ'লে আমাৰ যিখিনি ইউথ তেওঁলোকৰ যি ভৱিষ্যত সেইখিনি আৰু অথলে যাব সো মই মোৰ লগতে মোৰ যিমানখিনি ষ্টুডেণ্ট আছিলে যি মোৰ ভাল বন্ধু তেওঁলোকক মই লগত আনিছো আৰু আশা কৰোঁ মোৰ লগত আৰু বহুতো ছাত্ৰ ছাত্ৰী ইয়াত যোগদান কৰিব BPF